The Qatar police team arrested a person and seized narcotic substances in two separate incidents at Kanakpur Part 2 Silchar and Ramnagar in Sonai. Police conducted two separate operations on Monday evening and arrested a 20-year-old man identified as Akhar Hussain Borbuyan. Police team recovered 44 number of soap cases containing heroin weighing about 572 grams and 10,000 Yaba tablets from these raids. The price of the narcotic substance in the black market is about 7 crore. In these connections, a motorcycle used in illegal transportation has also been seized. The consignment of the narcotic substance was being illegally transported from Variangte of Mizoram. Further investigation into the matter is on, informed SP Kachar Numal Mahatta. But drugs or birudhe amar ji obhijan ase obbahata ase. অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু এই তেখেতৰ যি মটো আছে তাক সাৰুগত কৰি আমি নিয়মিতভাৱে আমাৰ এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আমি চলাই গৈছো আৰু বিগত দিনতো আমাৰ ড্ৰাগছৰ বৃহৎ পৰিমাণৰ আমাৰ ড্ৰাগছৰ সিজাৰ আছে এই অভিযানৰ এক বিশেষ অংশস্বৰূপে জুৱা নিখা আমি এটা দুটা আমাৰ বিশেষ অভিযান চলিছিল এটা অভিযান Silchar টাউনৰে ৰামনগৰ অঞ্চলত চলিছিল আৰু দ্বিতীয়টো অভিযান আমাৰ সুনাই অঞ্চলৰ নতুন ৰামনগৰ আৰু আনটো যেটো অভিযান আছিল হেতু কনকপুৰ পাৰ্ট 2 Silchar টাউনৰ অঞ্চলতে এই অভিযান দুটা চলিছিল আৰু এই দুটা অভিযানত আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হৈছো প্ৰথমটো অভিযানত যেটো কনকপুৰ শিলচৰৰ কনকপুৰত যেটো অভিযান চলিছিল তাত আমি 44 টা সব কেसेस মানে সাবুনৰ বাকচত আমি সাসপেক্টেড টু বি নাৰ্কটিক সাবস্টেন্স হেৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছো আৰু ইয়াৰ যেটো ওয়েট আছে ইয়াৰ যেটো ওজন আছে 572 গ্ৰামছ আমি এই নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছো আৰু আনহাতে যেটো সুনাই থানাৰ অন্তৰ্গত ৰামনগৰত যেটো আমাৰ অভিযান চলিছিল সেই অভিযানত আমি 10000 ইয়াভা টেবলেট নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছো আৰু গোটেই অভিযান কালত আমি এজন ব্যক্তিক আমি এৰেষ্ট কৰিছো তেওঁ হল আখতাৰ হুছেইন বৰভুয়া son of মোহাম্মদ তাজউদ্দিন বৰভুয়া নতুন ৰামনগৰ পাৰ্ট 1 সুনাই এই ব্যক্তিজনক আমি এৰেষ্ট কৰিছো আৰু তাৰ লগতে এই নিচাযুক্ত সামগ্ৰীখিনি কঢ়িওৱাৰ কাৰণে এখন বাইক ব্যৱহাৰ হৈছিল সেই বাইকৰ নাম্বাৰ হৈছে AS 11U 7249 এই বাইকখন আমি জব্দ কৰিবলৈ সক্ষম হৈছো আৰু তাৰ লগতে এই যি অভিযান আমাৰ চলিলে অভিযান কালত বিভিন্ন অঞ্চলত তেওঁলোকৰ ফৰৱাৰ্ড লিংকেজেস আৰু ব্যাকৱাৰ্ড লিংকেজেস লৈ বৰ্তমানলৈকে আমাৰ অভিযান অব্যাহত আছে আৰু এই যিখিনি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলো তাৰ ব্ল্যাক মাৰ্কেটত বা সুৰাং বজাৰত তাৰ আনুমানিক মূল্য প্ৰায় 7 কোটি টকা আৰু এই যিখিনি অভিযান কালত আমি জব্দ কৰা সামগ্ৰী আছে তাই সেই সামগ্ৰীখিনি আমি আইনগতভাৱে জব্দ কৰিছো আৰু তাৰ পৰৱৰ্তী পৰ্যায়ৰ আইনগত ব্যৱস্থা লবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো আৰু ইয়াৰ লগতে আমাৰ যি এই নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি অভিযান আছে এই অভিযান অহৰহ আমাৰ চলি থাকিব আৰু প্ৰাৰম্ভিক যি তদন্ত আমাৰ চলিছে প্ৰাৰম্ভিক তদন্তৰ পৰা এই কথা গম পোৱা গৈছে যে এই নিচাযুক্ত সামগ্ৰীখিনি সুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাধ্যমেদি বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিল গতিকে আমি খবৰ পালো সেই খবৰৰ ভিত্তিত আমি সেই বিশেষ অভিযান আৰম্ভ কৰিলো আৰু সেই অভিযান কালতে আমি নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে সৰ্বহাকাৰীক জব্দ ধৰিবৰ কাৰণে আমি সক্ষম হলো 40 টা সামগ্ৰী পেকেট যি পালে তাৰ লগত কাকো নাপালে মানুহ 40 পেকেট যি পালে নাই তাৰ লগত আৰু মানুহ দুজনমান মানুহ পলাই আছে সেই অভিযান আমাৰ চলি আছে